Hello students, welcome to YouTube channel Student Care Assam. যোৱাকালি যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিলে তাৰ লগত জড়িত এটা কথা আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাবা। যিসকলে যোৱাকালি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ৰিজাল্ট ভাল কৰিলে বা ছাকচেছফুল হ'ল তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ তেওঁলোকৰ আগন্তুক শৈক্ষিক জীৱনবিলাক আৰু ভাল হ'ব। তো এটা সকলোৰে মনত প্ৰশ্ন আহি আছে যে যিসকলৰ ৰিজাল্টক লৈ পেলাই আপত্তি আছে বা ধৰক কাৰোবাৰ নম্বৰ কম আহিছে, আশা কৰা মতে অহা নাই বা যিমানখিনি এক্সপেক্ট কৰিছিলে সিমানখিনি নম্বৰ পোৱা নাই, এতিয়া তেওঁলোকে বহি ৰিচেক কৰিব বিচাৰে বা ৰিজাল্টটো ৰিচেক কৰিব বিচাৰে বা যিটো আমাৰ এনচাৰ শ্বীট থাকে তাৰ স্কেন কপি বিচাৰে। তো তেতিয়াহ'লে আমি কেতিয়া এপ্লাই কৰিব পাৰিম? যিহেতু ৰিজাল্ট ঘোষণা কৰিলে যোৱাকালি, তো এতিয়া আমি কেতিয়া ৰিচেকৰ কাৰণে এপ্লাই কৰিব পাৰিম? তো সেইটো এটা প্ৰশ্ন অহাটো স্বাভাৱিক কথা। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাব বিচাৰিছোঁ যে কাউন্সিলৰ ফালৰ পৰা অৰ্থাৎ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল তেওঁলোকৰ ফালৰ পৰা এতিয়ালৈকে ৰিচেকিঙৰ পৰ্টেল খুলি দিয়া নাই আৰু পৰ্টেলত উল্লেখ থকা মতে ৰিজাল্ট দিয়াৰ দুদিন পিছৰ পৰা অৰ্থাৎ যিহেতু যোৱাকালি ৰিজাল্ট দিছে, তো তোমালোকে পৰহিৰ পৰা এই পৰ্টেল যোগে এপ্লাই কৰিব পাৰিবা যদি তোমালোকে নিজৰ ৰিজাল্টবোৰ ৰিচেক কৰিব বিচাৰা বা স্কেন কপি অফ এনচাৰ শ্বীট বিচাৰা, তেতিয়াহ'লে পৰহিৰ পৰা অৰ্থাৎ ৰিজাল্ট দিয়াৰ দুদিন পিছৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু এই সম্পৰ্কে এটা আপডেট আহিছে, যিটো পৰ্টেল আছে আমাৰ, যিটো পৰ্টেলত যোৱাকালি তোমালোকে ৰিজাল্ট চাইছিলা, সেই ৰিজাল্ট চোৱা পৰ্টেলটোতে এটা লিখা আছে যে দুদিন পিছত কেণ্ডিডেটবিলাকে ৰিজাল্ট ৰিচেকিঙৰ কাৰণে বা এনচাৰ শ্বীটৰ স্কেন কপিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যেতিয়া এই পৰ্টেলটো খুলি দিব বা কমপ্লিট গাইডলাইন যেতিয়া আহিব, তেতিয়া মোক এই ভিডিঅ'টি এই চেনেলটোৰ জৰিয়তে মই তোমালোকক জনাম যে কেনেকৈ এপ্লাই কৰিব লাগিব বা এপ্লাই কৰোঁতে কি কি প্ৰচেছ আছে, কি কি ডকুমেণ্টছ লাগিব, এপ্লিকেশ্যন ফিজ কি থাকিব, কেতিয়া এই ৰিচেকিঙৰ ৰিজাল্টবিলাক আহিব, এই গোটেইখিনি কমপ্লিট ডিটেইলছত ভিডিঅ'টো আমি এটা ডিছকাছ কৰিম এটা ভিডিঅ'ত, যেতিয়া এই অনলাইন পৰ্টেলটো খুলি দিব বা যেতিয়া ৰিচেকিং বা ৰিজাল্ট ৰিচেকিঙৰ বা স্কেন কপি OMR এনচাৰ শ্বীটৰ পৰ্টেলটো যেতিয়া খুলি দিব, তেতিয়া কমপ্লিট গাইডলাইন লৈ পেলাই আমি ডিছকাছ কৰিম। তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। যদিহে চেনেলটো নতুনকৈ চোৱা আৰম্ভ কৰিছা, এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।